এটা কথা সদায় মনত ৰাখি আগবাঢ়ি যাব লাগে, জীৱনে কাক কেতিয়া কি পৰিস্থিতিৰ সন্মুখীন কৰে কোনেও নাজানে। সেয়েহে নিজক সকলো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ শক্তিশালী কৰি সাজু কৰি ৰাখিব লাগে, যাতে কোনো বিপদতে পিছলৈ উভতি আহিব লগা নহয়। এই পৃথিৱীত প্ৰত্যেকজন মানুহৰে খং আছে। সকলো মানুহৰে কোনোবা এটা সময়ত বা কোনোবা এটা কথাত দুখ লাগে। কষ্ট সকলোৱে অনুভৱ কৰে। অন্তৰৰ অনুভৱবোৰ সকলোৰে একেই। পাৰ্থক্য মাথো এটাই যে কোনোবাই মনৰ গোপন কথাবোৰ আনক প্ৰকাশ কৰি দেখুৱাই দিয়ে, আৰু কোনোবাই নিজক বুজনি দি সকলোবোৰ মনৰ মাজতেই ৰাখি সহ্য কৰি থাকে। সুখী হৈ থকাৰ আটাইতকৈ সহজ উপায় কি জানেনে? মানুহৰ প্ৰতি আপোনাৰ এক্সপেক্টেশ্যন সম্পূৰ্ণৰূপে জিৰ' কৰি দিয়ক। এক্সপেক্টেশ্যন শূন্য কৰিলেই আপোনাৰ মুখত হাঁহি বিৰিঙিব, সুখত থাকিব পাৰিব। সেইজন মানুহ বোবা নহয়, যিজনে মনে মনে সকলো সহ্য কৰি থাকে। সেইজন মানুহ স্বাৰ্থপৰ নহয়, যিজনে আনৰ সুখৰ বাবে নিজক সলনি কৰে। সেইজন মানুহ ভয়াতুৰ নহয়, যিজনে মনে মনে কোনো ঠাইৰ পৰা আঁতৰি আহে। সেইজন মানুহ মূৰ্খ নহয়, যিজনে শিক্ষা থকা স্বত্বেও আনৰ ওপৰত বেছি কথা নকয়। কিয়নো সেইজন মানুহে জানে শিক্ষাৰ লগত যে ব্যৱহাৰিক দিশটোৰ বহুত প্ৰয়োজন। সেইজন মানুহ অপৰিষ্কাৰ নহয়, যিজনে নিজ কৰ্ম কৰি বস্ত্ৰ লেতেৰা কৰিছে। আচলতে সেইজনহে লেতেৰা, যিজনৰ চিন্তাধাৰা লেতেৰা। সেইজন মানুহ সৰু নহয়, যিজনে সকলোৰে সন্মুখত মৌন হৈ থাকে। কেতিয়াবা মৌনতায়ো বহু কথা কয়, মাথো বুজিব পৰা চিন্তাশক্তি সকলোৰে একে নহয়। সময়ৰ চক্ৰ বহুত দ্ৰুতগতিত চলে, সেয়েহে নিজৰ শক্তি আৰু সা-সম্পত্তিক লৈ অহংকাৰ নকৰিব। অহংকাৰে মানুহক সেই সকলোবোৰ কৰোৱায়, যাৰ অন্তৰত তেওঁৰ নিজৰেই বিনাশৰ কাৰণ হৈ পৰে। সেয়েহে যিমান পাৰি সিমান সোনকালে অহংকাৰ ত্যাগ কৰা উচিত। কিছুমান মানুহ সদায় বিশেষ। কি খবৰ বুলি সোধাজনতকৈ মন বেয়া নেকি বুলি সোধাজন সদায় বিশেষ। কিবা হ'লে মোক ক'বা বুলি কোৱাজনতকৈ কি হৈছে মোক কোৱা বুলি কোৱাজন সদায় বিশেষ। ষ্টেটাছত দুষাৰি লিখাৰ পাছত ভাল লিখিছা ময়ো দিম দেই বুলি কোৱাজনতকৈ ঠিকে আছানে তুমি সেই বুলি সোধাজন সদায় বিশেষ। মেছেজত ভালে থকা বুলি বুজোৱাজনতকৈ ফোন কৰোঁনে বুলি সোধাজন সদায় বিশেষ। ষ্টেটাছ আৰু ষ্টৰিটো সকলোৱে দিয়ে, কিন্তু জন্মদিনত ফোন এটা কৰাজন সদায় বিশেষ। ভুল বুজা মানুহটো হাজাৰ আছে, কিন্তু মন বুজাজন সদায় বিশেষ। মনটো জোনাক হৈ থাকে এই বিশেষ মানুহবোৰৰ বাবে। সকলোকে সুখী কৰিবলৈ যাওঁতে, সকলোৰে অসুবিধা নোহোৱা কৰিবলৈ যাওঁতে, সকলোকে কষ্ট নোপোৱাকৈ ৰাখিবলৈ যাওঁতে মানুহবোৰ ভয়ংকৰভাৱে অকলশৰীয়া হৈ পৰে। নিজেনো কি বিচাৰে, নিজৰ ভালপোৱা বেয়াপোৱানো কি, তাৰ একো হিচাপ নোহোৱা হৈ যায়। সকলোকে ভালে ৰখা মানুহবোৰ নিজে কেতিয়াও ভালে নাথাকে, আৰু এই যে তেওঁলোক ভালে নাথাকে এটা খবৰ লোৱাও কোনো নাথাকে। সকলোৰে হাঁহিৰ দায়িত্ব লোৱা মানুহক হহুৱাবলৈ কোনো নাথাকে। সকলোৰে কথা শুনা মানুহজনৰ বুকুৰ কথা শুনিবলৈ কোনো নাথাকে। আৰু তেতিয়াই সকলোৰে চকুপানী মচি দিয়া হাতখন নিজৰ চকুপানী মচিবলৈ দাঙিব নোৱাৰাকৈ গধুৰ হৈ পৰে। বাহিৰে হাঁহিৰ মুখা পিন্ধিলেও এবুকু কাহিনী সকলোৰে থাকে, মাত্ৰ শুনিবলৈ কোনো নাথাকে। গান, কবিতা, উপন্যাসে সদায় সামৰিব নোৱাৰে, সদায় শব্দই উমলাব নোৱাৰে। তেনেকুৱাতে মানুহে মানুহ বিচাৰে, প্ৰাণ থকা এখন হাত বিচাৰে, উশাহ লৈ থকা এখন বুকু বিচাৰে। কিন্তু সকলোৰে বাবে সেই বিশেষ কোনোবা নাথাকে, কেতিয়াবা কোনোৱেই নাথাকে, কেতিয়াবা কোনোৱেই নাথাকে।